আজি 10 ডিচেম্বৰ শ্বহীদ দিৱস। আজিৰ এই দিনটোতেই সেই 6 বছৰীয়া অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হৈছিল। নিৰাপত্তা বাহিনী আৰক্ষীৰ হাতত নিহত হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। আৰু এই দিনটোতেই আজি শ্বহীদ দিৱস পালন কৰি আহিছে সেই অসম আন্দোলনৰ সময়ৰ পৰাই। 855 জন 6 বছৰীয়া এই আন্দোলনটোত পৃথিৱী কঁপাই যোৱা এই 6 বছৰীয়া অসম আন্দোলনটোত অস্তিত্ব ৰক্ষাৰ বাবে যি চলিছিল এই আন্দোলন, সেই আন্দোলনটোত 855 জন শ্বহীদ হৈছিল। নিজৰ বুকুত গুলি পাতি লৈছিল, নিজে প্ৰাণ আহুতি দিছিল। ভাৰতীৰ নুমলী জিক বচাবলৈ তুমিয়েতো বুকু পাতি দিলা, এনেদৰে গাইছিল সুধাকণ্ঠই। আইমাতৃৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলনত প্ৰাণ আহুতি দিয়াক স্মৰণ ৰাজ্যজুৰি। শ্বহীদলৈ ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি। শ্বহীদ স্মাৰক ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসম আন্দোলনত নিৰ্যাতিত লোকক এককালীন সাহায্য প্ৰদান কৰিছে। 192 গৰাকী নিৰ্যাতিতক 2 লাখকৈ এককালীন টকা সাহায্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। উন্মোচন কৰা হৈছে অসম আন্দোলনৰ তথ্যকোষৰ 4ৰ্থ আৰু 5ম খণ্ড। এই অনুষ্ঠানত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাকে ধৰি কেইবাগৰাকী মন্ত্ৰী বিধায়কৰ অংশগ্ৰহণ। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিস্থলত অসম জাতীয় পৰিষদৰ এক কাৰ্যসূচী। চৰকাৰক কঠোৰ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। লাহৰীঘাটত শ্বহীদক শ্ৰদ্ধা নিবেদন কৰিবলৈ আহি বিমুখ শ্বহীদ পৰিয়াল। শ্বহীদ বেদীৰ বাবে আবণ্টিত ভূমি বেদখলকাৰীৰ কবলত। এই আৱেগ, সেই 6 বছৰীয়া অসম আন্দোলনৰ যি আৱেগ আছিল, জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে যিসকল ওলাই আহিছিল, সেই কথা আজিও স্মৰণ কৰে বহুতে। সেইসকলৰ বহু এতিয়া নাই, বহু আছে। আৰু সেই 855 জন শ্বহীদৰ পৰিয়াল আজি কেনে আছে তাৰ খবৰ কিন্তু কিছু সংখ্যকে ৰখা নাই। বিশেষকৈ ৰজাঘৰে মাজে মাজে ৰাখে যদিও বহুতৰ কিন্তু এতিয়াও তেওঁলোক বিশেষকৈ অৱহেলিত হৈ আছে। সেয়েহে আজিৰ দিনটোত 10 ডিচেম্বৰৰ দিনটোতে 855 জন শ্বহীদৰ সেই ত্যাগক পুনৰ স্মৰণ কৰা হৈছে। এইবাৰ আমি শুনো আহক অসমৰ মন্ত্ৰী, অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ এক ভাষ্য এই শ্বহীদ দিৱস উপলক্ষে। আগত দিনত আমি অসম চুক্তিৰ দফাবোৰ সঠিকভাৱে ৰূপায়িত কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখি সেই ক্ষেত্ৰত আমি নিশ্চয় সফল কাম হ'ব পাৰিম। বৰ্তমান সময়ত ইয়াত এখন স্মাৰক উদ্যান নিৰ্মাণৰত অৱস্থাত আছে। ইয়াৰ কাম দ্ৰুতগতিত আগবঢ়াই নিবলৈ চৰকাৰৰ তৰফৰ পৰা চেষ্টা কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে অহা 2023-ৰ 10 ডিচেম্বৰৰ আগত সম্পূৰ্ণ কৰিবৰ কাৰণে বিভাগক নিৰ্দেশ দিছে আৰু অহা বছৰ 2023-ৰ 10 ডিচেম্বৰত মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ শুভাৰম্ভ কৰিব। ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে নিৰ্মাণৰত অৱস্থাত থকা শ্বহীদ যি আমাৰ উদ্যান আছে, তাতেই এই অনুষ্ঠানটো আয়োজন কৰিছে। মাননীয় মুখ্যমন্ত্ৰীৰ হঠাৎ এটা কাৰ্যসূচী ওলোৱাত তেখেত উপস্থিত থাকিব নোৱাৰিলে। আমি আজি শ্বহীদ পৰিয়ালকো ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ, নিৰ্যাতিত পৰিয়ালকো আমি নিমন্ত্ৰণ জনাইছোঁ, যিসকলক চৰকাৰে 2 লাখকৈ টকা সাহায্য হিচাপে আৰ্থিক সাহায্য প্ৰদান কৰিব আজিৰ দিনটোত। অসম আন্দোলনক লৈ আপোনালোকে জানে যে আমি কেইটামান খণ্ড আমি প্ৰকাশ কৰিছিলোঁ লিখা, অসম আন্দোলনৰ ওপৰত লিখা। আজি 2টা খণ্ড ইয়াত মুকলি কৰা হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে নিজেও ইয়ালৈ আহি কেইবাবাৰো মনিটৰিং কৰিছে, চোৱা চিতা কৰিছে, তদাৰক কৰিছে। আৰু শ্বহীদ পাৰ্ক, শ্বহীদ উদ্যান নিৰ্মাণৰ কাম অহা 10 ডিচেম্বৰৰ আগতে সম্পূৰ্ণ কৰি 10 ডিচেম্বৰত মাননীয় মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। 2016 চনৰ পৰা নিৰলসভাৱে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসম গণ পৰিষদ চৰকাৰৰ সহযোগত বা মিত্ৰজোঁটৰ সহযোগত যি চৰকাৰ পৰিচালিত হৈ আহিছে, সেই চৰকাৰে আমাৰ এই স্থানতে আমি শ্বহীদ দিৱস অনুষ্ঠিত কৰি আহিছোঁ। ইমান দিনে আমি যিহেতু শ্বহীদৰ ক্ষেত্ৰত চৰকাৰখনে যি তেওঁলোকক সহায় সহযোগ কৰিবলগীয়া আছিলে ইতিমধ্যে কৰিছে। আজি অসমবাসীৰ কাৰণে এটা পবিত্ৰ দিন। অসমৰ জাতীয় আন্দোলনৰ শ্বহীদসকলৰ স্মৰণত আমি এই শ্বহীদ দিৱস পালন কৰোঁ। আৰু এই বছৰ শ্বহীদ দিৱসত আমাৰ অসম আন্দোলনৰ লগত নিৰ্যাতিত পৰিয়াল আমি 2 লাখ টকাকৈ আজি দিয়া হৈছে। আৰু গোটেইখিনি পৰিয়ালক আমি আশা ৰাখিছোঁ যে এয়া চৰকাৰী ভাষ্য। এতিয়া বিৰোধী অৰ্থাৎ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কিন্তু এই শ্বহীদ দিৱসৰ দিনাই চৰকাৰক কঠোৰ সমালোচনা কৰে। শুনো আহক লুৰিণজ্যোতি গগৈয়ে কি কৈছে। এই বিদেশী নাগৰিকৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে, অসম চুক্তিৰ মাজেৰে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি সেই সময়ৰ পৰা, সেই সময়ত অসমৰ ৰাইজে দাবী উত্থাপন কৰি আছিল। কিন্তু দিল্লীয়ে
অসমৰ প্ৰতি তেওঁলোকে কৰি থকা অন্যায় অবিচাৰ আৰু অসম চুক্তিৰ নামত তেওঁলোকে কৰা যিটো ৰাজনীতি এইটো পুনৰ আজিও জীয়াই ৰাখিছে আৰু সেইকাৰণে চুক্তিখন তেওঁলোকে কাৰ্যকৰী কৰা নাই ৰূপায়ণ কৰা নাই অসম চুক্তিক নালিফাই কৰিবৰ কাৰণে নৎসাত কৰিবৰ কাৰণে কূট কৌশল ষড়যন্ত্ৰ অব্যাহত ৰাখিছে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে কমিটি বনাইলে উচ্চ পৰ্যায়ৰ প্ৰতিবেদন আজিলৈকে গ্ৰহণ নকৰিলে আজিলৈকে কাৰ্যকৰী নকৰিলে এয়াই তেওঁলোকৰ আমাৰ প্ৰতি দৃষ্টিভংগী আমাৰ প্ৰতি তেওঁলোকৰ দায়িত্ব সমগ্ৰ বিষয়সমূহ চৰকাৰে তেওঁলোক এয়া লুৰিণজ্যোতি গগৈৰ ভাষ্য আনহাতে লাহৰীঘাটত আকৌ শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ আহি বিমুখ শ্বহীদ পৰিয়াল শ্বহীদ বেদীৰ বাবে আবণ্টিত ভূমি বেদখলকাৰীৰ কবলত পৰিছে শ্বহীদ পৰিয়ালে কিন্তু তেওঁলোকে অসন্তোষ ব্যক্ত কৰিছে আশাৰে সৈতে আমি আজি শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি ইচ্ছা কৰি আহিছিলোঁ কিন্তু সেইটো পৰিৱেশ দেখা নাপায় সঁচাকৈ আমি শ্বহীদ পৰিয়ালৰ মোৰ জ্যেষ্ঠবাদী শ্বহীদ হৈছিল তেখেতৰ কনিষ্ঠ ভাতৃ হিচাপে মই বৰ দুখ প্ৰকাশ কৰিবলগীয়া হৈছে কাৰণ যিহেতুকে এই বেদখল কৰা মানুহখিনি পিছত আহিছে শ্বহীদ বেদীটো আজি তাৰ তাহানি যুগতেই আমি 85-86 চনতে স্থাপন কৰা হৈছিল অকৰ্তৃত্বশীলভাৱে তেখেতসকলে শ্বহীদ বেদী দখল কৰি তেখেতসকলে এতিয়া বৰ্তমান আমি বন্তিগছ জ্বলাবৰ কাৰণে সেয়া শ্বহীদ পৰিয়ালৰ অসন্তুষ্টি হয় আজিৰ তাৰিখত যদিও চৰকাৰী পক্ষই একাংশ শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালক সহায় কৰিছে একাংশ কিন্তু এতিয়াও অৱহেলিত হৈ আছে এতিয়াও বঞ্চিত হৈ আছে